নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই 2024 বৰ্ষৰ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ এই মাহত আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা এই মাহে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত আৰু অধিক শক্তিশালী কৰিব। আপোনাৰ প্ৰতি সকলো সদস্যৰ মৰম আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব, যিয়ে পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি কৰিব। পিতৃ মাতৃ আপোনাৰ ওপৰত আৱেগিক হ'ব পাৰে, গতিকে তেওঁলোকক বিশেষভাৱে মৰম দিবলৈ চেষ্টা কৰক। প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাকো তেওঁলোকে সহায় কৰিব যাতে আপোনাৰ কাম খুব সোনকালে সম্পূৰ্ণ হয়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়ৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব নোৱাৰিব, যাৰ বাবে লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। কিন্তু এনে পৰিস্থিতিত বন্ধু বান্ধৱীৰ সমৰ্থন পাব আৰু তেওঁলোকে আপোনাক পথ প্ৰদৰ্শন কৰিব। আপোনাৰ শত্ৰুৱেও আপোনাৰ প্ৰতি মমতা অনুভৱ কৰিব। মুঠৰ ওপৰত ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি বিশেষ ক্ষতিৰ সন্মুখীন হ'বলগীয়া নহয়। চৰকাৰী খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব, যাৰ বাবে তেওঁলোকে নিজৰ কামত মোহভংগ হ'ব পাৰে। ব্যক্তিগত খণ্ডত চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহটোত তেওঁলোকে নিজৰ কামৰ মনোনিৱেশ কৰিব নোৱাৰিব আৰু আনকি কোনো বিষয়ক লৈ সহকৰ্মীৰ সৈতে হাই কাজিয়া হোৱাও সম্ভাৱনা দেখা গৈছে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে সৃষ্টিশীলতাৰ ওপৰত অধিক গুৰুত্ব দিব আৰু আগ্ৰহ অনুসৰি তেওঁলোকে কাম কৰিবলৈ আগ্ৰহী হ'ব। কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অলপ এলেহুৱা হ'ব আৰু যিকোনো কামৰ প্ৰতি আগ্ৰহ কম হ'ব। এনে পৰিস্থিতিত তেওঁলোকে বেছিভাগ সময় টিভি, কম্পিউটাৰ, মোবাইল আদিত সময় কটাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভিতৰত এক নতুন শক্তি অনুভৱ কৰিব, যিয়ে তেওঁলোকৰ মাজত এক নতুন উৎসাহৰ সৃষ্টি কৰিব। জীৱনত নতুন কিবা এটা কৰাৰ কথাও তেওঁলোকে ভাবিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। বিবাহিত লোকসকলে তেওঁলোকৰ সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে তেওঁলোকৰ মনটো সুখী কৰিব আৰু সুখী কৰি ৰাখিব। আপোনাৰ সংগীৰ পৰাও আপুনি কিছুমান উপহাৰ পাব। প্ৰেমৰ ক্ষেত্ৰত যিসকলে সম্পৰ্কত আছে সেই ব্যক্তিসকলৰ ক্ষেত্ৰত সংগীৰ ওপৰত অধিক বিশ্বাস বেছি হ'ব আৰু আপুনিও তেওঁলোকৰ প্ৰতি আৱেগিক হৈ পৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশ হ'বলগীয়া হ'ব পাৰে। যদি কাৰোবাৰ প্ৰতি আপোনাৰ আকৰ্ষণ আছে তেন্তে আপোনাৰ এই মাহত সেই আকৰ্ষণো যথেষ্ট কমি যোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইমান শুভ দেখা নাই আৰু অশুভ লক্ষণ দেখা গৈছে আৰু কিছু গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা আছে।
এই মাহত আপুনি কোনো ধৰণৰ ৰোগ বা আন এটা ৰোগে আগুৰি ধৰিব, যাৰ ফলত আপোনাৰ মানসিক স্বাস্থ্যও বিশেষভাৱে প্ৰভাৱিত হ'ব পাৰে। এনে পৰিস্থিতিত নিজৰ সম্পূৰ্ণ যত্ন লওক। যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ নিজকে পৰীক্ষা কৰি লওক, যাতে পিছত কোনো সমস্যা নহয়। যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে এই মাহত নিজৰ ক্ষেত্ৰত অধিক যত্ন ল'বলৈ আপোনাক অনুৰোধ কৰা হ'ল। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এয়া আছিল কৰ্কট ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।